নমস্কাৰ। আজি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে নাৰী নিৰ্যাতনৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। উক্ত সংগঠনটোৱে দৰ্শনকাৰীক ৰাজহুৱা স্থানত ফাঁচী নাইবা এনকাউণ্টাৰ কৰাৰ দাবী উত্থাপন কৰে। কৰ্ণাবাৰী তেল ডিপোৰ পৰা লালুক বজাৰলৈ মনোসমদল কাৰ্যসূচী উক্ত সংগঠনটোৱে ৰূপায়ণ কৰে। ডক্টৰ মমিতা দেৱনাথক দৰ্শন কৰি হত্যা কৰা অভিযুক্ত কেইজনক ফাঁচীৰ দাবী জনায়। দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ লখিমপুৰ জিলা সমিতি আৰু যুৱনগৰ আঞ্চলিক সমিতিৰ সহযোগত কাৰ্যসূচীখন লোৱা হয়। কাৰ্যসূচীখন উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক লিকন খাটনিয়াৰ আৰু যুৱনগৰ আঞ্চলিক সমিতিৰ সভাপতি ৰাহুল আমিন আৰু সম্পাদক খায়ৰুল ইছলামে দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিবলৈ দাবী উত্থাপন কৰে। এনেকুৱা শাস্তি দিব লাগে যাতে অনাগত দিনত কোনো দম্পত ব্যক্তিয়ে এনে কুকৰ্ম কৰিবলৈ সাহস নকৰে। অপৰাধীৰ কোনো জাতি ধৰ্ম নাথাকে বুলি সংগঠনটোৱে জনায় আৰু দোষীক যিকোনো সম্প্ৰদায়ৰ লোক নহওক কিয় দৰ্শনকাৰীক ফাঁচী দিব লাগে বুলি সংগঠনটোৱে জনায়।